সাদ্দাম আহমেদ। আমি কলগাছিয়াত থাকোঁ, বৰপেটা জিলাত। আমি কাম কৰিবলৈ গৈছিলোঁ এই শিৱসাগৰ নাজিৰাত মৈদানত। তাতে মানে ভাত খাই পেলাই শুই আছোঁ। তেতিয়া মানে অজানা 10টা 10:30মান বজাত কেইটামান গাড়ী আহিলে, 3টা গাড়ী আহিলে। তাৰপিছত কেইজন মানুহ আছিলে তাতে, মানে মুখ চুখ বান্ধা আছিলে। তেতিয়া মানে আমাক শুই আছিলোঁ, তেতিয়া মানে উঠাই লৈ পেলাই বহাই পেলাই মানে একো কোৱা নাই, মানে আমি বহি আছোঁ। তেন্তে মানে পূৰা মাৰপিট কৰি আছে আৰু কৈ আছে যে আছোঁ জিন্দাবাদ কওঁ, নক'লে মানে মাৰিব। পূৰা পিটিছে, মানে পিঠ খেলাই দিছে মানে চবকে। আমি বহি মানে সেইটো মানে কৈ থাকোঁ যে আছোঁ জিন্দাবাদ, সেইটো নক'লে মানে পূৰা পিটি দিয়ে এইখিনি। তাৰপাছত মানে ইহঁতে ক'লে যে তহঁতক ৰাতিপুৱা দেখিলে ইয়াত আৰু পিটিব। আমি গোটেই ৰাতিটো মানে জংঘলত আছিলোঁ। এতিয়া মানে জংঘলত থাকি পেলাই ইয়াৰ পৰা খোজকাঢ়ি আমি ষ্টেচনত আহিছোঁ। প্ৰায় মানে 15 কিলোমিটাৰমান হ'ল। তাৰ পৰা আমি গুচি আহিছোঁ। ৰাতি 11টাত ঘৰত আহিছোঁ। ষ্টেচনৰ নাম কি আছিল? শিমলগুৰি ষ্টেচন। কিমানজন মানুহ আছিলে? আমি আছিলোঁ 12জনমান আছিলোঁ। আমাৰ ইয়াতে আছিলে 3জন আৰু বাঘবৰো আছিলে 7জন আৰু লক্ষীপুৰো আছিলে। মাৰিছে মানে আমিতো চিনি নাপাওঁ সিহঁতক। মানে হাতত দা আছে আৰু কটাৰী আছে, লাঠি আছে, বেট আছে, এইগিলা দি মানে পিঠাইছে। মালিকজনৰ নাম আছিলে ময়ূৰ বৰুৱা। মানে ঘৰত তাতে তাৰ আমি অলপ পইচা পাওঁ, তাত মানে 15 লাখ টকামান পাওঁ। এই পইচাৰ কাৰণে কিবা এনেকুৱা কৰিছে নেকি আমি গম নাপাওঁ। আজি আমি ইয়াত সংবাদমেল আয়োজন কৰিছোঁ উজনি অসমৰ চৰাইদেউ জিলাৰ নাজিৰাৰ মৈদামত। নামনি অসমৰ পৰা একাংশ শ্ৰমজীৱী লেবাৰসকলে গৈ তাত প্ৰায় 3-4 বছৰ ধৰি আপোনাৰ ৰাজমিস্ত্ৰীৰ কাম কৰি আছিলে। আৰু সেই কাম কৰাৰ ফলত অসমৰ যি সাম্প্ৰদায়িক বাতাবৰণৰ ৰং লৈ একাংশই সাম্প্ৰদায়িক ৰূপ দিয়াৰ যি ভয়াৱহ সৃষ্টি কৰিছিলে, তাৰ আজি গোটেই কাহিনীখন লৈ আমি এখন সংবাদমেল আয়োজন কৰিছোঁ। আমি পোনপ্ৰথমে আপোনালোকলৈ সেই ভিডিঅ'খন অকণমান সময়ৰ কাৰণে প্লে কৰি দিব বিচাৰিছোঁ। অসমৰ ডিজিটেল মাধ্যমৰ এখন সংবাদ মাধ্যম ডবকা লাইভ, সেইখন লাইভত পোনপ্ৰথমবাৰৰ বাবে 2024 চনৰ 25 আগষ্ট তাৰিখে সম্প্ৰচাৰণ হৈছিল। আৰু সেই আটাই ভুক্তভোগী কেইজনৰ 9জন ভুক্তভোগী আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। বাকী 6গৰাকী গোৱালপাৰা জিলাৰ লক্ষীপুৰ গাঁৱৰ হয়। ইতিমধ্যে আপোনালোকলৈ আমি ভিডিঅ'খন প্লে কৰিছোঁ। এই ভিডিঅ'খন আমি আপোনালোকৰ সংবাদ মাধ্যমলৈ দিম। ইতিমধ্যে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কৈছে যে এই ভিডিঅ'খন ফেক বুলি। যদি ফেক, তেখেতে ক'ৰ পৰা এইখন ভেৰিফিকেশ্যন কৰি ওলালে আৰু কোনটো ফৰেনচিক ৰিপৰ্টৰ পৰা তেখেতে ফেক বুলি ক'লে। ইতিমধ্যে নামনি অসমৰ একাংশ লোকে উজনি অসম বা ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত গৈ তেখেতসকলে ভাৰতবৰ্ষৰ যি ফাণ্ডামেণ্টেল ৰাইটছ আছে আৰু তাতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ তাত আৰ্টিকল 21ত দিয়া আছে যে ৰাইট টু লিভ, জীয়াই থকাৰ যি অধিকাৰ, আৰু তাৰ কাৰণে তেখেতসকলে কৰ্মক্ষেত্ৰত অসম বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈ তেখেতসকলে কৰ্ম কৰিব পাৰে। সেই ক্ষেত্ৰত উজনি অসমৰ চৰাইদেউ জিলাত এই ভয়াৱহ সংঘটিত হোৱাৰ মূল আঁৰত কোনজন বিষয়া ইয়াৰ সৈতে জড়িত আছে তেখেতসকলক কৰায়ত্ব কৰিব লাগে। ইতিমধ্যে ভুক্তভোগী জনাবলৈ দিছে যে তেখেতসকলে 5 বছৰ 4 বছৰ ধৰি তেখেতসকলে এজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰে আৰু সেইজন ঠিকাদাৰৰ নাম হৈছে চৰাইদেউ জিলাৰ নাজিৰাৰ বা মৈদামৰ আপোনাৰ ময়ূৰ বৰগোহাঁই, আৰু তেখেতৰ পিতৃৰ নাম হৈছে বিপিন বৰগোহাঁই, আৰু তেখেতৰ গাঁওখনৰ নাম হৈছে আপোনাৰ বালিঘাট, থানা শিমলুগুৰি। ৰাতি 11 বজাত তেখেতসকলৰ ৰুমৰ পৰা ওলাই লৈ যি নিৰ্মমভাৱে অত্যাচাৰ চলাইছে, এই অত্যাচাৰক আমি গৰিহণা দিছোঁ। লগতে শিৱসাগৰ আৰু উজনি অসমলৈ আমাৰ আহ্বান জনাইছোঁ, এই যে যিসকল লোকে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছিলে তেখেতসকলক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আমি ইতিমধ্যে আৰক্ষীক বৰপেটা জিলা আৰক্ষী অধীক্ষকক এখন FIR দাখিল কৰিছোঁ ভুক্তভোগীসকলৰ ফালৰ পৰা। তাতে আমি স্পষ্টকৈ ভিডিঅ'খন দিছোঁ আৰু ভুক্তভোগীসকলে যি তেজেৰে তেখেতসকলক যি ধৰণে পিটা হৈছিলে, আপোনাৰ 15 গৰাকী লেবাৰ শ্ৰমিকক যি ধৰণে কঠোৰৰ পৰা
কঠোৰতম শাস্তি দিছে, এয়া নিন্দনীয় আৰু দুৰ্ভাগ্যজনক। তেজেৰে তেখেতসকলৰ পিঠ আৰু তেখেতসকলৰ গাৰ কাপোৰখিনি তেজেৰে ভৰি পৰিছে। গতিকে সেই ভিডিঅ'খিনি মই আপোনালোকলৈ আগবঢ়াম। আটাইকেইজন ভুক্তভোগী ইয়াত উপস্থিত আছে। গতিকে অসম চৰকাৰৰ মাননীয় জিপি সিং ডাঙৰীয়া, আপোনাক অনুৰোধ জনাব বিচাৰিছো, অসমৰ যে সাম্প্ৰদায়িক পৰিস্থিতি, এই পৰিস্থিতিক অতি সোনকালে আপোনালোকে সুস্থ কৰক। আৰু ইয়াৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেকটো দিনে যি সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়, ইয়াৰ বিৰুদ্ধে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে দিছে যে কনষ্টিটিউশ্যন ছেকশ্যন 298 ভাৰতীয় ন্যায় সংহিতাৰ ভিতৰত 196(1) and 197(1) সাবছেকশ্যন হেড স্পীচ দিয়াৰ ক্ষেত্ৰত যদি কোনোবা ব্যক্তিয়ে যে ৰিলিজিয়াছ কোনো ধৰণৰ অপ্ৰীতিকৰ বক্তব্য দিয়ে, তেতিয়াহ'লে ভাৰতীয় সংবিধান অনুযায়ী সেইজন ব্যক্তিক কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিব পাৰে। সেই ক্ষেত্ৰত দেখিছো অসমৰ মুখ্যমন্ত্ৰী প্ৰত্যেকটো দিনে সাম্প্ৰদায়িক মিয়া মুছলমানসকলৰ বিৰুদ্ধে, সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে অনাবৰতে তেখেতসকলে মন্তব্য আগবঢ়াইছে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, মাননীয় জিপি সিং ডাঙৰীয়াক আমি দাবী জনাইছো, তেখেতসকলক উজনি অসমৰ যি একাংশ বিষয়ববীসকলে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে, অতি সোনকালে আইনৰ আওতাত আনি তেখেতসকলক এই পৰিস্থিতি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক। লগতে আজি আমি আপোনালোকৰ এই সংবাদ মাধ্যমলৈ জনাব বিচাৰিছো, আমি ইতিমধ্যে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছো, লগতে বৰপেটা জিলা আৰক্ষী অধীক্ষকলৈ এখন এজাহাৰ প্ৰদান কৰিছো। যদি এই এজাহাৰখনত কোনো ধৰণৰ যদি তদন্ত নাপাওঁ, তেতিয়াহ'লে আমি আপোনালোকে নিশ্চিতভাৱে জানে যে অসমৰ যি ৰাজনৈতিক সামাজিক যি অৱস্থা, এই অৱস্থাৰ ক্ষেত্ৰত আচলতে খুদ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নিজেই জড়িত। কাৰণ যিটো সময়ত সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰীয়ে আচলতে নিজৰ গাদীত বহিছিলে, জনগণক সুৰক্ষা দিয়াৰ নামত তেওঁ মুখ্যমন্ত্ৰী হিচাপে গাদীত বহিছিলে, কিন্তু তাৰ ওলোটা প্ৰতিচ্ছবিহে প্ৰতিফলিত হৈছে। কাৰণ আজি ডিঙৰ ঘটনাৰ ক্ষেত্ৰতেই হওক, যে বিশেষকৈ যোৱা 2 মাহত 22টা ধৰ্ষণ কাণ্ড সংঘটিত হ'বলৈ পালে, ইয়াৰ মূল কাৰণ হৈছে যে হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে চৰকাৰ চলাই নিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ। হিমন্ত বিশ্ব শৰ্মা নাৰী সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ। হিমন্ত বিশ্ব শৰ্মা বিশেষকৈ অসমৰ খাটি খোৱা জনতাক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ। কাৰণ যিটো সময়ত আমাৰ সংবিধানে ভাৰতবৰ্ষৰ যিকোনো ঠাইত স্বাধীনভাৱে ঘূৰা ফিৰা চলা ফিৰা কৰাৰ অধিকাৰ প্ৰদান কৰিছে, ভাৰতবৰ্ষৰ যিকোনো ঠাইত স্থায়ীভাৱে বসবাস কৰাৰ অধিকাৰ প্ৰদান কৰিছে, ঠিক সেইখিনি সময়ত আমাৰ নামনি অসমৰ পৰা বিশেষকৈ বৰপেটা জিলাৰ 9জন একেবাৰে নিৰীহ সাধাৰণ শ্ৰমিকে উজনি অসমত গৈ চৰাইদেউৰ যি মৈদাম, সেই মৈদামত তেওঁলোকে হাজিৰা কৰিবলৈ গৈছিলে। আৰু সেই হাজিৰা কৰিবলৈ যোৱাৰ সময়তে তেখেতসকলক বিশেষকৈ কিছুমান উগ্ৰ জাতীয়তাবাদী তথা কিছুমান উগ্ৰ গুণ্ডা প্ৰকৃতিৰ লোকে আমাৰ এই নিৰীহ শ্ৰমিকসকলক তেওঁলোকক কি কৰিছে, নিৰ্মমভাৱে শাৰীৰিকভাৱে তেওঁলোকক অত্যাচাৰ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ জনসাধাৰণক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থতা স্বীকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই অতি বিলম্বে, অতি সোনকালে পদত্যাগ কৰিব লাগে। কাৰণ আমি স্পষ্টভাৱে কৈছোঁ যে যিটো সময়ত আপোনাৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে, তাত মুছলমানসকলো জড়িত হৈ আছে, তাত হিন্দুসকলো জড়িত হৈ আছে, তাত ইমাম জড়িত হৈছে, তাত পুৰোহিত জড়িত হৈছে। কিন্তু কেৱল মাত্ৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি সেই ইছ্যুটোক হাইলাইট কৰা হৈছে। আৰু আনটো ক্ষেত্ৰত যিবিলাক নন মুছলিমৰ ক্ষেত্ৰত যি অপৰাধী, সেই অপৰাধীৰ ক্ষেত্ৰত গাপ দিয়া পৰিলক্ষিত হৈছে। গতিকে এই ক্ষেত্ৰত আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আচলতে এটা সাম্প্ৰদায়িক চৰকাৰ হয়, এটা সাম্প্ৰদায়িক ব্যক্তি হয়। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা আচলতে মুখ্যমন্ত্ৰী হৈ থকাৰ তাৰ যি নৈতিক অধিকাৰ, সেই অধিকাৰ হেৰাই পেলাইছে। গতিকে তেখেতে নৈতিক ব্যৰ্থতা স্বীকাৰ কৰি অনতিবিলম্বে পদত্যাগ কৰিব লাগে।
নাজানো সেই মানুহজন কোন শ্ৰেণীত পৰে। ক্লাছলেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনৰ যি হাতামপুখীয়া সম্প্ৰীতি সেই সম্প্ৰীতি সম্পূৰ্ণৰূপে বিনষ্ট কৰি অসমখনক তছনছ কৰিবৰ এক চক্ৰান্ত চেষ্টা চলাই থকা হৈছে। সমন্বয়ৰ ভূস্বৰ্গ অসম মাতৃৰ ধিং অঞ্চলত কেইজনমান নৰপিচাচে যি জঘন্য যি নাৰকীয় ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ। এই নাৰকীয় ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী আমি আগৰ পৰা জনাই আহিছিলোঁ। আমি অপৰাধীক কৰায়ত্ব কৰি আইনৰ প্ৰক্ৰিয়াৰে ৰাজহুৱা ফাঁচি আমি বিচাৰিছিলোঁ আৰু এই দাবীটো সৰ্বত্ৰ অসমবাসী প্ৰত্যেকটো দল সংগঠন প্ৰতিজন অসমীয়াই অপৰাধীৰ চৰম শাস্তিৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত পদযাত্ৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী লৈছিল। অসমবাসীয়ে এই নৰপিচাকেইটাৰ ফাঁচি বিচাৰিছিল, কিন্তু অতি ৰহস্যজনকভাৱে ৰাইজে বিচাৰিছিলে ৰাজহুৱা ফাঁচি, হ'ল কিন্তু সেই অপৰাধীজনৰ ৰহস্যজনক মৃত্যু। আৰু ইয়াৰ দ্বাৰাই আমি স্পষ্টভাৱে সন্দেহ কৰিব পাৰোঁ যে এই নাৰকীয় হত্যাকাণ্ডৰ লগত বা এই নাৰকীয় ধৰ্ষণ কাণ্ডৰ লগত বিজেপি যে জড়িত আছে তাৰ স্পষ্ট প্ৰমাণ। অপৰাধীক আমি ৰাজহুৱাভাৱে ফাঁচি বিচাৰি কিন্তু হ'ল ৰহস্যজনক মৃত্যু। এইটোৱে প্ৰমাণ কৰিছে যে নাৰকীয় ধৰ্ষণ কাণ্ডৰ লগত স্পষ্টভাৱে বিজেপিৰ কোনোবা অঙহী বঙহী নিশ্চিতভাৱে জড়িত আছে আৰু ইয়াৰ লগত জড়িত অইন কিছু ব্যক্তিও জড়িত আছে, যি ব্যক্তি নাম হয়তো প্ৰকাশ হলে আজি বিজেপিয়ে যিটো কৰিব বিচাৰিছে সেইটো কৰিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকে জানে, আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আজিৰ যে অগ্নিগৰ্ভ পৰিৱেশ, এই অগ্নিগৰ্ভ পৰিৱেশৰ কেৱল মাত্ৰ দায়ী হৈছে বিজেপি দল আৰু অসম চৰকাৰ। কাৰণ অসমৰ বিভিন্ন প্ৰান্তত এই কেইদিনত 22টাকে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। আপোনালোকে সংবাদ মাধ্যমৰ প্ৰতিজন ব্যক্তি অৱগত, অসমবাসী ৰাইজ অৱগত, 22টাকে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। প্ৰতিজন অসমীয়াই এই 22টা ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰত্যেকগৰাকী নৰপিচাকক ফাঁচিৰ দাবী উত্থাপন কৰিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিছোঁ একমাত্ৰ ধিং কাণ্ডটোক লৈ একাংশ দল সংগঠনে বিজেপিৰ চুতলুটিত বা বিজেপিয়ে পতা জালত ভৰি দিয়া আমাৰ লক্ষ্য হৈছে যে তেওঁলোকে বিজেপিয়ে বিচাৰি আছে যে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই তেওঁলোকৰ 26ৰ যি বৈতৰণি পাৰ কৰিব লাগে সেই বৈতৰণি পাৰ কৰাৰ এক অপচেষ্টা তেওঁলোকে হাতত লৈছে। আৰু কোনোবা সংগঠন জানি কোনোবা নাজানি বিজেপিৰ জালত ভৰি দি আজি সেই 22টা ধৰ্ষণ কাণ্ডৰ কথা অসমবাসী বা সেই দল সংগঠনবিলাকক পাহৰণিৰ গৰ্ভত পেলাই দিয়াৰ এক অপচেষ্টা চলাই আছে একমাত্ৰ ধিং কাণ্ডটোক লৈ। আৰু সেই ধিং কাণ্ডটোৰ গইনা লৈ এক সাম্প্ৰদায়িক ৰং সানি আজি অসম তোলপাৰ কৰা পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ গইনা লৈ একাংশ সংগঠনে আজি অপৰাধীক জাত পাতৰ দৃষ্টিৰে চাই মিয়া খেদা আন্দোলনৰ পৰিগণিত কৰিব বিচাৰিছে। আৰু ইতিমধ্যে আটাচুৰ নিচিনা সংগঠনে ভাবুকি প্ৰদান কৰি আছে উজনি অসমৰ পৰা নামনি অসমৰ সংখ্যালঘু মানুহখিক খেদি পঠোৱাৰ কাৰণে তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি আছে। আৰু ইতিমধ্যে আপোনালোকে জানে চৰাইদেউৰ বাগানত এটা সংগঠিত হৈছে য'ত একাংশ উগ্ৰ সাম্প্ৰদায়িক চৰিত্ৰৰ ব্যক্তিয়ে আটাচুৰ নাম লৈ আচুৰ নাম লৈ তেওঁলোকে আমাৰ নিৰপৰাধী নিৰীহ শ্ৰমিকসকলক তেওঁলোকে অপদস্থ কৰিছে, তেওঁলোকে লাঠিৰে কোবাইছে, তেওঁলোকক এনেকুৱা অপদস্থ কৰিছে শাৰীৰিকভাৱে। তেওঁলোকে আজি আপোনাৰ লগত আছে, আপোনালোকে দেখিব পাৰিব, তেওঁলোকক প্ৰশ্ন কৰিব পাৰিব। এক নাভুত নাচুত কাণ্ড তেওঁলোকে সংগঠিত কৰিছে আৰু এয়া কিন্তু সম্পূৰ্ণৰূপে বিজেপিৰ এজেণ্ডাত হৈছে। আপোনালোকে জানে নাজিৰা সমষ্টিত বিজেপিৰ পৰা নিৰ্বাচন খেলিছিল ময়ূৰ বৰা আৰু ময়ূৰ বৰাৰ নেতৃত্বত এই অপকাণ্ডটো সংগঠিত হৈছে। কাৰণ ময়ূৰ বৰা বা এইটো যিটো ঠিকাদাৰী প্ৰতিষ্ঠানটো আছিল সেই প্ৰতিষ্ঠানৰ ওচৰত এই শ্ৰমিকসকলে 15 লাখ টকা পাবলগীয়া আছিল। আৰু তেওঁলোকে যেতিয়া দেখিলে ধিং কাণ্ডৰ গইনা লৈ অজুহাত লৈ উজনি অসমৰ পৰা সেই শ্ৰমিকসকলক যাতে পইচাখিনি নিদি তেওঁলোকক মাৰি পিটি খেদি পঠোৱাব পৰা যায় তাৰ কাৰণে বিজেপিৰ চতুলপিত এনেকুৱাকে মিয়া খেদা অভিযান এটা আৰম্ভ কৰা হৈছে। গতিকে ধিক্কাৰ জনাইছো যে আমি অসমবাসী ৰাইজ আপোনালোকে জানে যে এইখন অসমত শংকৰাজনৰ প্ৰিয় শিষ্য চান খাইক দি মুছলমানৰ সন্তানক দি কিন্তু লাই খুঁটা স্থাপন কৰা হৈছিল। এইখন অসমত মন্দিৰত মুছলমানে মাটি দান কৰাৰ নজিৰ আছে।
মছজিদত হিন্দুৱে মাটি দান কৰাৰ নজিৰ আছে। এই সমন্বয়ৰ অসমখনত, এই অসমৰ মই নাজানো সেই মানুহজন কোন শ্ৰেণীত পৰে, ক্লাছলেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনৰ যি হাতামপুখীয়া সম্প্ৰীতি, সেই সম্প্ৰীতি সম্পূৰ্ণৰূপে বিনষ্ট কৰি অসমখনক তছনছ কৰিবৰ এক চক্ৰান্ত আস্থা চলাই থকা হৈছে। গতিকে মই এইখিনিত মই আহ্বান জনাম সমগ্ৰ অসমবাসীৰ প্ৰতিটো দল সংগঠন, প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক যে বিজেপিয়ে যি চুটলুপি বনাইছে, বিজেপিয়ে যে জাল পাতিছে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাক, তাত আমি সমন্বয় অসমৰ কোনো এজন অসমীয়াই আমি ভৰি দিব নালাগে। কাৰণ এই যে অত্যাচাৰ, মিয়াখেদা অত্যাচাৰ, সেই অত্যাচাৰ কিন্তু কোনো সাম্প্ৰদায়িক ৰহণ হাৰিব বিচাৰিছে ঠিকেই, কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ, কোনোবা ঠিকাদাৰী প্ৰতিষ্ঠানে টকা পাইছিল, সেই টকা যাতে দিব নালাগে তাৰ কাৰণে শ্ৰমিকসকলক মাৰপিট দি মাৰি কাটি তেওঁলোকক খেদি পঠোৱা বা হত্যাৰ ভাবুকি দি তেওঁলোকক উজনি অসমৰ পৰা খেদি পঠাইছে। গতিকে প্ৰশাসনক দাবী জনাইছো যে এই শ্ৰমিকসকলক অত্যাচাৰ কৰা এই নিৰীহ সাধাৰণ মানুহ উজনি অসমত কাম কৰি তেওঁলোকে পেট প্ৰৱৰ্তন কৰে, তেওঁলোকে পৰিয়াল পালে, তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ চেষ্টা চলাই আছে, দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে উজনি অসমত কাম কৰা শ্ৰমিকসকল যাতে উলটি আহিব নোৱাৰে, আমি সমন্বয়ৰে যাতে অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা শান্তিৰে আমি ঘূৰি পকিব পাৰোঁ, উজনি অসমৰ মানুহ যাতে নামনিত আহি কাম কৰিব পাৰে বা ফুৰিব পাৰে, নামনিৰ মানুহ যাতে উজনিত গৈ ফুৰিব পাৰে, শান্তিৰ অসমখনক যাতে আমি শান্তিৰে ৰাখিব দিওঁ, তাৰ কাৰণে কোনেও যাতে এই বিজেপিৰ চক্ৰান্তত ভৰি নিদিয়ে। প্ৰত্যেকটো দল সংগঠনৰ নেতাসকলক মই আহ্বান জনাম, আহক আমি সমন্বয়ৰ অসমখনক সমন্বয়ৰে বৰ অসম গঢ়াৰ চেষ্টা চলাওঁ। আমি যাতে কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি অসমৰ এক সংঘাত সৃষ্টি নকৰোঁ তাৰ আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আছে আমাৰ ইয়াতে উপস্থিত আছে সংবাদ মেলত, তেওঁলোক আছিল শ্ৰমিক ময়ূৰ বৰা নামৰ এগৰাকী ঠিকাদাৰৰ, ময়ূৰ বৰগোহাঁই, তেখেতৰ নেতৃত্বত কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছিল। তেখেতৰ এক দীৰ্ঘদিনীয়া টকা পইচাৰ ঝামেলা, ঠিকাদাৰী মানুহ তেওঁলোকে জানে শ্ৰমিকৰ লগত সদায় বিভিন্ন ধৰণৰ বৈষম্য কৰে, আজি দিম কালি দিম কৰি কৰি এনেকৈ ভকত পৰিমাণৰ টকা যেতিয়া পাবলগীয়া আছিল শ্ৰমিকসকলে, তেতিয়া এই যে শেহতীয়া অসমৰ সাম্প্ৰদায়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেই ময়ূৰ বৰগোহাঁই এটা বুদ্ধি কৰি এওঁলোকক যাতে 15 লাখ টকা নিদি বিনা পইচাত যাতে এওঁলোকক বিদায় দিব পাৰি, তাৰ কাৰণে এই বিভিন্ন ধৰণৰ আছুৰ নাম লৈ আছু জিন্দাবাদ, আটছু জিন্দাবাদ, বিভিন্ন জাতীয়তাবাদী সংগঠনৰ শ্লোগান দি সংগঠনক আছুক বিপথে পৰিচালিত